প্ৰিয় দৰ্শক, আজি আমাৰ এই ভিডিঅ'টোত 115টা ৰামায়ণৰ এনে প্ৰশ্ন আৰু উত্তৰ আগবঢ়াবলৈ লৈছো যিসমূহ কথা 99% মানুহে নাজানে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোত বিচাৰি পাব। প্ৰিয় দৰ্শক নমস্কাৰ, মোৰ নাম অনন্ত নাথ, মোৰ ইউটিউব চেনেলটোৰ নাম হ'ল ধাৰ্মিক কথা। প্ৰিয় দৰ্শক, প্ৰথমে মই আপোনালোকলৈ এখন চাৰ্ট আগবঢ়াইছো, ইয়াত 5টা প্ৰশ্ন আছে। এই প্ৰশ্নকেইটা যদি উত্তৰ জানে তেনেহলে আপোনালোকে কমেন্ট বক্সত আমাক জনাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল ভগৱান শিৱৰ ধনুখনৰ নাম কি আছিল? হনুমানৰ প্ৰকৃত নাম কি আছিল? ভগৱান শিৱৰ ত্ৰিশূল পাতৰ নাম কি আছিল? হনুমানৰ গদাডালৰ নাম কি আছিল? আৰু শিৱৰ শৰীৰত থকা সৰ্পৰ নাম কি আছিল? এই 5টা প্ৰশ্নৰ উত্তৰ এনে ধৰণৰ: ভগৱান শিৱৰ ধনুখনৰ নাম আছিল পিনাক, হনুমানৰ প্ৰকৃত নাম আছিল পৱন পুত্ৰ অঞ্জনী নন্দন মাৰুতি শ্ৰী হনুমান, আৰু ভগৱান শিৱৰ ত্ৰিশূলৰ কোনো নাম নাই, তেওঁক ত্ৰিশূল বুলিয়ে জনা যায়। হনুমানৰ গদাৰ কোনো নাম নাই, আমি গদা বুলিয়ে জানিব পাৰো। কিন্তু শিৱৰ শৰীৰত থকা সৰ্পৰ নাম আছিল বাসুকী। প্ৰিয় দৰ্শক, আমি আপোনালোকলৈ 5টা প্ৰশ্নৰ উত্তৰ আগবঢ়ালো। এবাৰ 6 পৰা 10 নম্বৰ প্ৰশ্নৰ অৰ্থাৎ আৰু 5টা এখন চাৰ্ট আগবঢ়াইছো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল ৰাৱণৰ প্ৰকৃত নাম কি আছিল? হনুমানৰ পিতৃ কোন আছিল? মণ্ডোদৰীৰ পিতৃ কোন আছিল? বিভীষণৰ পত্নীৰ নাম কি আছিল? আৰু লক্ষ্মণৰ পত্নীৰ নাম কি আছিল? এই 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকে জানে যদি কমেন্ট বক্সত জনাব পাৰে। যদি নাজানে তেনেহলে মই এবাৰ উত্তৰখিনি আগবঢ়াবলৈ লৈছো। ৰাৱণৰ প্ৰকৃত নাম আছিল দশানন, 10টা মূৰ থকাৰ কাৰণে দশানন বুলি মতা হৈছিল। হনুমানৰ পিতৃৰ নাম আমি দুজনৰ নাম ল'ব লাগিব, কেশৰী আৰু পৱনদেৱ। মণ্ডোদৰীৰ পিতৃ কোন আছিলে বুলি ক'লে আমি ইয়াৰ উত্তৰটো মৈদানৱ বুলি আমি ক'ব পাৰো। বিভীষণৰ পত্নীৰ নাম কি আছিল? শৰ্মা আছিল বিভীষণৰ পত্নী, আৰু লক্ষ্মণৰ পত্নীৰ নাম আছিল উৰ্মিলা। প্ৰিয় দৰ্শক, এইবাৰ আমি 11 পৰা 15 নম্বৰ যিকেইটা প্ৰশ্ন হয় সেইকেইটা প্ৰশ্নৰ চাৰ্টখন আপোনালোকলৈ আগবঢ়ালো। ভৰতৰ পত্নীৰ নাম কি আছিল? শত্ৰুঘ্নৰ পত্নীৰ নাম কি আছিল? কুম্ভকৰ্ণ কিমান দিন শুই আছিল? ইন্দ্ৰজিৎ কাৰ পুত্ৰ আছিল? জটায়ু কাৰ ভাতৃ আছিল? প্ৰিয় দৰ্শক, এইখিনি প্ৰশ্নৰ উত্তৰ জানে যদি আপোনালোকে কমেন্টত আমাক জনাব পাৰে। যদি নাজানে তেনেহলে মই আপোনালোকক উত্তৰখিনি ক'বলৈ লৈছো। ভৰতৰ পত্নীৰ নাম আছিল মাণ্ডৱী, আৰু শত্ৰুঘ্নৰ পত্নীৰ নাম আছিল সুতকীৰ্তি। আৰু কুম্ভকৰ্ণ কিমান দিন শুই আছিল? 6 মাহ শুই আছিল, এদিন সাৰ পাইছিল। ইন্দ্ৰজিৎ কাৰ পুত্ৰ আছিল? ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ। জটায়ু কাৰ ভাতৃ আছিল? সম্পত্তিৰ ভাতৃ আছিল জটায়ু। প্ৰিয় দৰ্শক, এবাৰ 16 পৰা আমি 20 নম্বৰ যিকেইটা 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। শবৰীক ৰামে ক'ত লগ পাইছিল? ৰামৰ ৰথখনৰ নাম কি আছিল? সুগ্ৰীৱৰ ভাতৃৰ নাম কি আছিল? অংগদ কাৰ পুত্ৰ আছিল? তাৰকা কোন আছিল? এই 5টা প্ৰশ্নৰ সৈতে আপোনালোকৰ 20টা প্ৰশ্ন বৰ্তমান আপোনালোকে 15টা প্ৰশ্নৰ উত্তৰ পালে। এই 5টা প্ৰশ্নৰ উত্তৰ যদি জানে আমাক কমেন্টত জনাব পাৰে। প্ৰিয় দৰ্শক, শবৰীক ৰামে ক'ত লগ পাইছিল? পম্পা সৰোবৰৰ ওচৰত লগ পাইছিল শবৰীক ৰামে। ৰামৰ ৰথখনৰ নাম কি আছিল বুলি সোধা প্ৰশ্নটো হ'ল ৰামৰ ৰথ ব্যৱহাৰ কৰা নাছিল। সুগ্ৰীৱৰ ভাতৃৰ নাম কি আছিল? সুগ্ৰীৱৰ ভাতৃৰ নাম সকলোৱে জানে, নাম আছিল বালি। অংগদ কাৰ পুত্ৰ আছিল? অংগদ আছিল বালিৰ পুত্ৰ। তাৰকা কোন আছিল? অৰ্থাৎ ৰাৱণৰ ৰাজ্যৰ ৰাক্ষসী আছিল, যখিনী আছিল, যিগৰাকী আমি ৰাক্ষসী বুলি ক'ব পাৰো, তাৰ নাম আছিল তাৰকা। প্ৰিয় দৰ্শক, 21 পৰা এবাৰ আমি 25 নম্বৰ যিকেইটা প্ৰশ্ন হ'ব পাৰে সেইকেইটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। বিশ্বামিত্ৰ যজ্ঞ ক'ত হৈছিল? লক্ষ্মণ ৰেখা কোনে পাৰ কৰিছিল? ৰাম সেতু কোনে বনাইছিল? নল নীল কাৰ পুত্ৰ আছিল? লৱকুশৰ গুৰু কোন আছিল? এই 5টা প্ৰশ্ন সৈতে 25টা প্ৰশ্ন হ'ল, যিকেইটা অলৰেডি আপোনালোকে 20টা প্ৰশ্নৰ উত্তৰ পালে। আৰু এই 5টা প্ৰশ্ন যদি উত্তৰ আপোনালোকে জানে কমেন্ট বক্সত জনাব পাৰে। বিশ্বামিত্ৰৰ যজ্ঞ ক'ত কৰিছিল? সিদ্ধাশ্ৰমত বিশ্বামিত্ৰই যজ্ঞ কৰিছিল। লক্ষ্মণ ৰেখা কোনে পাৰ কৰিছিল? সীতা মাতাই লক্ষ্মণ ৰেখা পাৰ কৰিছিল। ৰাম সেতু কোনে বনাইছিল? নল নীলৰ তত্বাৱধানত বান্দৰ সেনাই বনাইছিল ৰাম সেতু। নল নীল কাৰ পুত্ৰ আছিল? এই কথা বহুতে নাজানে, নল নীল আছিল বিশ্বকৰ্মাৰ পুত্ৰ। লৱকুশৰ গুৰু কোন আছিল? লৱকুশৰ গুৰু আছিল মহৰ্ষি বাল্মীকি। প্ৰিয় দৰ্শক, এবাৰ আমি 26 পৰা 30লৈ আৰু নতুন 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল সীতা ক'ত ভূমিত লীন হৈছিল? কৈকেয়ীৰ দাসীৰ নাম কি আছিল? দশৰথৰ ৰথৰ সাৰথি কোন আছিল? কুম্ভকৰ্ণৰ পুত্ৰৰ নাম কি আছিল? অহল্যা কাৰ পত্নী আছিল? অৰ্থাৎ এই 5টা প্ৰশ্নৰ সৈতে 30টা প্ৰশ্ন হ'ল। এই প্ৰশ্নকেইটাৰ উত্তৰ যদি আপোনালোকে জানে কমেন্ট বক্সত জনাব পাৰে। নহলে মই আপোনালোকক কওঁ, শুনক। সীতা ক'ত ভূমিত লীন হৈছিল? ইয়াৰ উত্তৰটো হ'ল বাল্মীকি আশ্ৰমত। কৈকেয়ীৰ দাসীৰ নাম কি আছিল? মন্থৰা। দশৰথৰ ৰথৰ সাৰথি কোন আছিল? সুমন্ত ৰাৱণ আছিল দশৰথৰ ভাতৃ,
অৰ্থাৎ দশৰথৰ সাৰথি সুমন্ত ৰাৱণৰ ভাতৃ আছিল দশৰথৰ সাৰথি কুম্ভকৰ্ণৰ পুত্ৰৰ নাম কি আছিল নিকুম্ভ আৰু কুম্ভ দুজন পুত্ৰ আছিল কুম্ভকৰ্ণৰ পুত্ৰৰ নাম অহল্যা কাৰ পত্নী আছিল মহৰ্ষি গৌতমৰ পত্নী আছিল অহল্যা প্ৰিয় দৰ্শক এতিয়ালৈকে 30টা প্ৰশ্নৰ উত্তৰ আপোনালোকে জানিলে 35টা প্ৰশ্নৰ উত্তৰ এবাৰ মই আপোনালোকক দিব বিচাৰিছো ইয়াৰ 31 নম্বৰ প্ৰশ্নটো হ'ল দশৰথৰ কিমান গৰাকী পত্নী আছিল এটো বহুতে জানে বা কিছুমানে নাজানে ৰাম কোন গৰাকী পত্নীৰ পুত্ৰ আছিল ভৰত কোন গৰাকী পত্নীৰ ৰাণীৰ পুত্ৰ আছিল অৰ্থাৎ লক্ষ্মণৰ শত্ৰুঘ্ন কোন গৰাকী ৰাণীৰ পুত্ৰ আছিল দশৰথৰ যি গৰাকী ৰাণী আছিল তেওঁলোকৰ ভিতৰত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰিজন পুত্ৰ হৈছিল এই পুত্ৰসকলৰ মাতৃৰ নাম ইয়াত আপোনাৰ 34 নম্বৰ প্ৰশ্নলৈকে সোধা হৈছে আৰু 35 নম্বৰ প্ৰশ্নটো হ'ল কৃষ্ণৰ ৰথৰ সাৰথি কোন আছিল এই পাঁচটা প্ৰশ্নৰ উত্তৰ আপোনালোকে জানে যদি কমেন্ট বক্সত কমেন্ট কৰিব পাৰে নহলে মই উত্তৰখিনি জনাই গৈছো দশৰথৰ কিমান গৰাকী পত্নী আছিল 3 গৰাকী ৰাম কোন গৰাকী ৰাণীৰ পুত্ৰ আছিল কৌশল্যাৰ পুত্ৰ আছিল ভৰত কোন গৰাকী ৰাণীৰ পুত্ৰ আছিল কৈকেয়ীৰ পুত্ৰ আছিল লক্ষ্মণ আৰু শত্ৰুঘ্ন কোন গৰাকী ৰাণীৰ পুত্ৰ আছিল অৰ্থাৎ সুমিত্ৰাৰ পুত্ৰ আছিল শ্ৰীকৃষ্ণৰ ৰথৰ সাৰথি কোন আছিল শ্ৰীকৃষ্ণৰ ৰথৰ সাৰথি আমি দেখি থকা এটা চৰাই নাম হ'ল দাৰু প্ৰিয় দৰ্শক এবাৰ আমি 36ৰ পৰা 40 নম্বৰ যিকিটা প্ৰশ্ন হ'ব পাৰে সেইকিটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াবলৈ লৈছো পুত্ৰেজী যজ্ঞ কোনে কৰিছিল কৈকেয়ীক দশৰথে কেইটা বৰ দিছিল আৰু কৈকেয়ীয়ে কিয় দুটা বৰ বিচাৰিছিল ৰামৰ লগত বনবাসলৈ কোন কোন গৈছিল আৰু গুহ কাৰ ৰজা আছিল গুহ বুলি এজন ৰজা আছিল তেওঁ কাৰ ৰজা আছিল প্ৰিয় দৰ্শক ইয়াৰ সৈতে 40টা প্ৰশ্ন হ'ল কমেন্টত যদি আপোনালোকে উত্তৰখিনি জানে জনাব পাৰে পুত্ৰেজী যজ্ঞ কোনে কৰিছিল মহৰ্ষি ঋষি সিংহই কৰিছিল পুত্ৰেজী যজ্ঞ কৈকেয়ীক দশৰথে কেইটা বৰ দিছিল ইয়াৰ উত্তৰ হ'ল দুটা বৰ দিছিল কৈকেয়ীয়ে কিয় দুটা বৰ বিচাৰিছিল ইয়াৰ উত্তৰটো হ'ল ভৰতক ৰজা পাতিব লাগে আৰু দ্বিতীয়টো হ'ল ৰামক 14 বছৰ বনবাস দিব লাগে ৰামৰ লগত বনবাসলৈ কোন কোন গৈছিল সীতা আৰু লক্ষ্মণ ৰামৰ লগত বনবাসলৈ গৈছিল গুহ কাৰ ৰজা আছিল উত্তৰ হ'ল সিংহবেৰপুৰৰ নিখাত ৰজা আছিল গুহ প্ৰিয় দৰ্শক এবাৰ আমি 41 পৰা 45 নম্বৰ যিকিটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো এইকিটা প্ৰশ্ন হ'ল ভৰতৰাজ মুনিৰ আশ্ৰম ক'ত আছিল চিত্ৰকূট পৰ্বতৰ ৰাম কিমান দিন আছিল ভৰতে ৰামক কি লৈ অযোধ্যা শাসন কৰিছিল আৰু হ'ল অসূয়া কোন আছিল আৰু বিৰাট ৰাক্ষসক কোনে বধ কৰিছিল এই পাঁচটা প্ৰশ্নৰ সৈতে 45টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো ভৰতৰাজ মুনিৰ আশ্ৰম ক'ত আছিল প্ৰয়াগত আছিল ভৰতৰাজ মুনিৰ আশ্ৰম চিত্ৰকূট পৰ্বতৰ ৰাম কিমান দিন আছিল কিছু সময়ৰ বাবে আছিল ভৰতে ৰামৰ কি লৈ অযোধ্যাত শাসন কৰিছিল ৰামৰ পাদুকালৈ অসূয়া কোন আছিল মহৰ্ষি অত্ৰিৰ পত্নী আছিল অসূয়া আৰু বিৰাট ৰাক্ষসক কোনে বধ কৰিছিল ৰাম লক্ষ্মণে বিৰাট ৰাক্ষসক বধ কৰিছিল এবাৰ প্ৰিয় দৰ্শক ৰামায়ণৰ 46 পৰা 50 নম্বৰ প্ৰশ্নৰ চাৰ্টখন এবাৰ আমি আপোনালোকলৈ আগবঢ়ালো ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল হৰভংগ মুনিয়ে কিয় দেহ ত্যাগ কৰিছিল শত্ৰুঘ্ন মুনিৰ ক'ত আছিল আৰু সুপনখাৰ নাক কাণ কোনে কাটিছিল সুপনখা কাৰ ভনীয়েক আছিল খৰ আৰু দুখনে কিমান সৈন্য লৈ আহিছিল প্ৰিয় দৰ্শক এবাৰ আপুনি ইয়াৰ উত্তৰখিনি জানে যদি কমেন্টত জনাব পাৰে নহলে উত্তৰখিনি মই আপোনালোকক ক'বলৈ লৈছো 46 নম্বৰ উত্তৰটো হ'ল হৰভংগ মুনিয়ে কিয় দেহ ত্যাগ কৰিছিল ৰামৰ লগ পাই মুখ্যৰ বাবে তেওঁ দেহ ত্যাগ কৰিছিল শত্ৰুঘ্ন মুনি ক'ত আছিল দন্তকাৰণ্যত আছিল শত্ৰুঘ্ন মুনি আৰু সুপনখাৰ নাক কাণ লক্ষ্মণে কাটিছিল সুপনখা কাৰ ভনীয়েক আছিল ৰাৱণৰ ভনীয়েক আছিল খৰ আৰু দুখনে লৈ অহা সৈন্যৰ পৰিমাণ আছিল 14000 ৰাক্ষস প্ৰিয় দৰ্শক এবাৰ আমি 51 পৰা 55 নম্বৰ যিখন চাৰ্ট হয় সেইখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো খৰ দুখনক কোনে বধ কৰিছিল মৰিছে কিয় ৰূপ সলাইছিল ৰাৱণে সীতাক ক'ত ৰাখিছিল ত্ৰিজাতা কোন আছিল হনুমানে লংকা দাহন কৰোতে নেজত কি বান্ধি লৈছিল প্ৰিয় দৰ্শক এই পাঁচটা প্ৰশ্নৰ যদি উত্তৰ আপোনালোকে জানে তেতিয়াহলে জনাব পাৰে খৰ দুখনক কোনে বধ কৰিছিল ৰামে অকলে বধ কৰিছিল মৰিছে কিয় ৰূপ সলাইছিল সোণৰ হৰিণাৰ ৰূপ লৈছিল সীতাৰ ওচৰলৈ যাবৰ বাবে ৰাৱণে সীতাক ক'ত ৰাখিছিল
অশোক বাটিকাত ৰাখিছিল ত্ৰিজটা কোন আছিল বিভীষণৰ জীয়েক আছিল হনুমানে লংকা দাহ কৰোতে নেজত কাপোৰ বান্ধি লৈছিল আৰু লংকা সম্পূৰ্ণ সোণৰ লংকা জ্বলাই হনুমানে ছাৰখাৰ কৰিছিল প্ৰিয় দৰ্শক এবাৰ আমি 56 পৰা 60 নম্বৰ যিখন প্ৰশ্নৰ সাদ হয় সেইখন আপোনালোকলৈ আগবঢ়ালো ইয়াৰ প্ৰথমটো প্ৰশ্ন হ'ল সাগৰ লংঘনৰ আগতে হনুমানে কোন পৰ্বতত ভৰি থৈছিল সুৰসা কোন আছিল সিংহাসিকা কোন আছিল লক্ষ্মণী কোন আছিল বিভীষণে ৰামৰ শৰণ কেতিয়া লৈছিল এই পাঁচটা প্ৰশ্নৰ যদি আপোনালোকে উত্তৰ জানে কমেন্টত জনাব পাৰে এবাৰ উত্তৰখিনিও আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো সাগৰ লংঘনৰ আগতে হনুমানে মহেন্দ্ৰ পৰ্বতত প্ৰথম ভৰি থৈছিল সুৰসা আছিল নাগমাতা আৰু সিংহাসিকা কোন আছিল ছায়া ধৰি খোৱা ৰাক্ষসী আছিল লক্ষ্মণী কোন আছিল লংকাৰ ৰক্ষিকা অৰ্থাৎ লংকাৰ ৰক্ষা কৰিছিল বা এগৰাকী ৰাক্ষসী আছিল বিভীষণে ৰামক শৰণ কেতিয়া লৈছিল ৰাৱণে খেদি দিয়াৰ পাছত বিভীষণে ৰামৰ শৰণ লৈছিল প্ৰিয় দৰ্শক এবাৰ আমি 61 পৰা 65 যিকেইটা প্ৰশ্ন হয় সেইখন চাত আপোনালোকলৈ আগবঢ়ালো ইয়াৰ প্ৰথমটো প্ৰশ্নটো হ'ল সেতু বন্ধনত প্ৰথম শিল কোনে পেলাইছিল অৰ্থাৎ লংকাত প্ৰথম শিল কোনে পেলাইছিল যেতিয়া লংকাৰ ৰাম সেতু নিৰ্মাণ কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ বহুতে নাজানে কিন্তু আপোনালোকে এই প্ৰশ্নৰ উত্তৰ আমাৰ ভিডিঅটোত বিচাৰি পাব আৰু নল নীলৰ শিল কিয় ডুবা নাছিল ৰাম সেতু নিৰ্মাণ কিমান দিনত সাজিছিল ৰাম সেতুখন কিমান দিনৰ ভিতৰত সাজি উলিয়াইছিল অংগদে ৰাৱণৰ সভাত কি কৰিছিল কুম্ভকৰ্ণ কোনে জগাইছিল এই পাঁচটা প্ৰশ্নৰ সৈতে আপোনাৰ 65টা প্ৰশ্ন হ'ল আৰু এবাৰ আমি সেই পাঁচটা প্ৰশ্নৰ যদি আপোনালোকে উত্তৰ জানে কমেন্টত জনাব পাৰে নহলে আমি উত্তৰখিনি এবাৰ জনাবলৈ লৈছো 61 নম্বৰ প্ৰশ্নটো আছিল সেতু বন্ধনৰ প্ৰথম শিল কোনে পেলাইছিল ইয়াৰ উত্তৰ হ'ল নলে নল নীলৰ শিল কিয় ডুবা নাছিল আৰু বৰ পাইছিল নল নীলে সেইকাৰণে পানীৰ ওপৰত শিল উপঙি আছিল ৰাম সেতু কিমান দিনত সাজিছিল 5 দিনৰ ভিতৰত ৰাম সেতু নিৰ্মাণ কৰা হৈছিল অংগদে ৰাৱণৰ সভা কি কৰিছিল জোৰেৰে ভৰিটো মাটিত হেঁচা মাৰি ধৰিছিল যিটো ভৰি ৰাৱণৰ প্ৰজাসকলে বা ৰাৱণৰ মন্ত্ৰীসকলে ভৰিটো দাঙিব পৰা নাছিল কুম্ভকৰ্ণক কোনে জগাইছিল হাজাৰ হাতীৰে গা লৰাইছিল আৰু ডাঙৰ ডাঙৰ ঢোল আৰু মৃদং বজোৱা হৈছিল কুম্ভকৰ্ণক জগাবৰ বাবে প্ৰিয় দৰ্শক এবাৰ 66 পৰা 70 নম্বৰ যিকেইটা প্ৰশ্ন হয় সেইকেইটা প্ৰশ্ন আপোনালোকলৈ মই আগবঢ়ালো মেঘদানৰ আন নাম কি আছিল ইন্দ্ৰজিতক কোনে বধ কৰিছিল নিকুম্ভিলা যজ্ঞ ক'ত হৈছিল সুলোচনা কাৰ পত্নী আছিল অক্ষয় কুমাৰ কোন আছিল প্ৰিয় দৰ্শক এই পাঁচটা প্ৰশ্নৰ এবাৰ মই আপোনালোকলৈ আগবঢ়ালো ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল উত্তৰটো হ'ল মেঘদানৰ নাম আছিল ইন্দ্ৰজিতক কোনে বধ কৰিছিল লক্ষ্মণে বধ কৰিছিল নিকুম্ভিলা যজ্ঞ ক'ত হৈছিল লংকাত হৈছিল সুলোচনা কাৰ পত্নী আছিল মেঘদানৰ পত্নী আছিল অক্ষয় কুমাৰ কোন আছিল এজন 16 বছৰীয়া যুৱক আছিল 16 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল অক্ষয় কুমাৰ আছিল ৰাৱণৰ কনিষ্ঠ পুত্ৰ প্ৰিয় দৰ্শক এবাৰ 71 পৰা 75 যিকেইটা প্ৰশ্ন হয় সেইকেইটা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়ালো ৰাৱণৰ নাভিত অমিত আছে বুলি কোনে কৈছিল ৰাৱণক কোনে বধ কৰিছিল ৰাৱণৰ অন্ত্যেষ্টিক্ৰিয়া কোনে কৰিছিল লংকাৰ ৰজা কোন হ'ল যুদ্ধৰ পিছত ৰাৱণ মৃত্যুৰ পিছত লংকাৰ ৰজা কোন হৈছিল পুষ্পক বিমান কাৰ আছিল প্ৰিয় দৰ্শক এই পাঁচটা প্ৰশ্নৰ সৈতে 75টা প্ৰশ্নৰ হ'ল যিকেইটা কমেন্ট যদি আপোনালোকে বা জনাব পাৰে উত্তৰখিনি যদি জানে কমেন্টত জনাব পাৰে প্ৰিয় দৰ্শক 71 নম্বৰ প্ৰশ্নটো হ'ল ৰাৱণৰ নাভিত অমিত আছে বুলি কোৱা মানুহজন হ'ল বিভীষণ অৰ্থাৎ ঘৰশত্ৰু বিভীষণ আছিল সেই উত্তৰ দিয়া যি কথা ৰাৱণক মৃত্যুৰ পূৰ্বে বিভীষণে ৰামক কৈছিল ৰাৱণক কোনে বধ কৰিছিল সেই উত্তৰ সকলোৱে জানে ৰামে বধ কৰিছিল ৰাৱণৰ অন্ত্যেষ্টিক্ৰিয়া কোনে কৰিছিল এই কথা বহুতে নাজানে ইয়াৰ উত্তৰটো হ'ল বিভীষণে লংকাৰ ৰজা কোন হ'ল যুদ্ধৰ পিছত এই উত্তৰো বহুতে নাজানে ইয়াৰ উত্তৰটো হ'ল বিভীষণে লংকাত শাসন কৰিছিল পুষ্পক বিমান কাৰ আছিল পুষ্পক বিমানখন প্ৰথমে আছিল কুবেৰৰ পাছত ৰাৱণে কাঢ়ি লৈছিল প্ৰিয় দৰ্শক পাঁচটা প্ৰশ্নৰ সৈতে আৰু এখন চাট মই আপোনালোকলৈ আগবঢ়ালো ইয়াতো পাঁচটা প্ৰশ্ন আছে এই প্ৰশ্নৰ উত্তৰখিনি যদি আপোনালোকে জানে কমেন্টত জনাব পাৰে ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল দশৰথৰ পিতৃৰ নাম কি আছিল অজয় পিতৃ কোন আছিল আৰু ৰামৰ বংশ কি নামেৰে জনা হৈছিল ইক্বাকু কোন আছিল সুমন্তৰ কিমানজন পুত্ৰ আছিল এই পাঁচটা প্ৰশ্নৰ উত্তৰ যদি আপোনালোকে জানে কমেন্টত জনাব পাৰে প্ৰিয় দৰ্শক ইয়াৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ হ'ল ৰজা দশৰথৰ পিতৃৰ নাম আছিল ৰজা অজ আৰু অজয় পিতৃ কোন আছিল ৰজা ৰঘু ৰামৰ বংশ কি নামেৰে জনা হৈছিল সূৰ্য বংশ
আৰু ইক্বাকু কোন আছিল? ইক্বাকু হল সূৰ্যবংশৰ প্ৰতিষ্ঠাতা মনুৰ পুত্ৰ আছিল। সুমন্তৰ কিমানজন পুত্ৰ আছিল বুলি ক'বলৈ গ'লে আমি 3জন পুত্ৰ আছে বুলি জানিব পাৰো। প্ৰিয় দৰ্শক, এবাৰ আহিল আন 5টা প্ৰশ্ন। 81 পৰা 85 লৈ এই 5টা প্ৰশ্নৰ উত্তৰ আপোনালোকে জনাব লাগে, কমেন্টত জনাব পাৰে। কৈকেয়ীৰ কোন দেশৰ ৰাজকন্যা আছিল? বহুতে নাজানে। কৌশল্যা কোন দেশৰ আছিল? সেই কথাও বহুতে নাজানে। সুমিত্ৰা কোন দেশৰ আছিল? এই কথাও বহুতে নাজানে। মন্থৰা ক'ৰ পৰা আহিছিল? এই কথাও বহুতে নাজানে। মন্থৰাৰ পিঠি কিয় কুজা আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে আপোনালোকলৈ 85টা প্ৰশ্নৰ মই আগবঢ়ালো। ইয়াৰে 80টা প্ৰশ্নৰ উত্তৰ আপোনালোকে গম পালে। আৰু এই 5টা প্ৰশ্নৰ উত্তৰ যদি আপোনালোকে জানে কমেন্ট বক্সত জনাব পাৰে। প্ৰিয় দৰ্শক, কৈকেয়ী কোন দেশৰ ৰাজকন্যা আছিল? কেকৈ দেশৰ ৰাজকন্যা আছিল কৈকেয়ী। কৌশল্যা কোন দেশৰ আছিল? কৌশল দেশৰ আছিল কৌশল্যা। সুমিত্ৰা কোন দেশৰ আছিল? কাশী দেশৰ আছিল সুমিত্ৰা। মন্থৰা ক'ৰ পৰা আহিছিল? কৈকেয়ীৰ লগত। কেকৈ দেশৰ পৰা মন্থৰাৰ লগত আহিছিল। মন্থৰাৰ পিঠি কিয় কুজা আছিল? সাপৰ বাবে, লোককথাৰ মতে সাপৰ বাবে মন্থৰাৰ পিঠি কুজা আছিল। নতুনকৈ আপোনালোকলৈ 5টা প্ৰশ্ন মই এখন চাৰ্ট আগবঢ়াইছো। এইখন চাৰ্টতো 5টা প্ৰশ্ন আছে। ইয়াৰ সৈতে 90টা প্ৰশ্ন মই আপোনালোকলৈ আগবঢ়াইছো। যদি জানে কমেন্টত উত্তৰখিনি আপোনালোকে ক'ব পাৰে। ঋষি সিংহৰ পিতৃৰ নাম কি আছিল? ঋষি সিংহৰ মূৰত কি আছিল? শান্তা কোন আছিল? বিশ্বামিত্ৰ পূৰ্বৰ নাম কি আছিল? তাৰকাৰ পুত্ৰ সুবালাক কোনে বধ কৰিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 90টা প্ৰশ্ন হল। 90টা প্ৰশ্নৰ আপোনালোকে অলৰেডি 85টা প্ৰশ্নৰ উত্তৰ গম পালে। এবাৰ 5টা প্ৰশ্নৰ উত্তৰ যদি জানে কমেন্টত জনাব পাৰে। ঋষি সিংহৰ পিতৃ কোন আছিল বুলি ক'বলৈ গ'লে ইয়াৰ উত্তৰটো হল মহৰ্ষি বিভাণ্ডক আছিল ঋষি সিংহৰ পুত্ৰ। ঋষি সিংহৰ মূৰত কি আছিল? হৰিণৰ শিং আছিল। শান্তা কোন আছিল? দশৰথৰ পালিতা কন্যা আছিল শান্তা। অৰ্থাৎ সেই শান্তাৰ বিষয়ে ৰামায়ণত বহু কম কথাই উল্লেখ আছে। কিছুমানে ৰামৰ ভগ্নী বুলিও শান্তাক কিছুমানে পৰিচয় দিয়ে। অৰ্থাৎ এই কথাটো সত্য হয়, ৰামৰ এগৰাকী ভগ্নীও আছিল যাৰ নাম শান্তা আছিল। বিশ্বামিত্ৰৰ পূৰ্বৰ নাম কি আছিল? ৰজা কৌশিক আছিল বিশ্বামিত্ৰৰ পূৰ্বৰ নাম। তাৰকা পুত্ৰ সুবালাক কোনে বধ কৰিছিল? ইয়াৰ উত্তৰ হল ৰামে বধ কৰিছিল। প্ৰিয় দৰ্শক, এবাৰ আমি 91 পৰা 95 যিকেইটা প্ৰশ্ন হ'ব পাৰে সেইকেইটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। মৰিচক ৰামে প্ৰথমতে কি কৰিছিল? জনক ৰজাই হাল বাওঁতে ক'ৰ পৰা সীতাক ওলাইছিল? এই প্ৰশ্নটো ডাঙৰ প্ৰশ্ন। জনক ৰজাই হাল বাওঁতে ক'ৰ পৰা সীতা ওলাইছিল? বহুতে নাজানে। সীতাৰ অৰ্থ কি হয়? এই কথাটোও নাজানে। সীতাৰ আন নাম কি আছিল? এই কথাটোও নাজানে। উৰ্মিলা কাৰ জীয়েক আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে আপোনালোকৰ 95টা প্ৰশ্ন হল। আৰু 95টা প্ৰশ্নৰ 90টা প্ৰশ্নৰ উত্তৰ আপোনালোকে গম পাইছে। ইয়াৰ প্ৰশ্ন 91 প্ৰশ্নটো হল মৰিচক ৰামে প্ৰথমে কি কৰিছিল? বান মাৰি সাগৰৰ সিপাৰে পেলাই দিছিল ৰামে। জনক ৰজাই হাল বাওঁতে ক'ৰ পৰা সীতা ওলাইছিল? হালৰ শিৰাৰ পৰা ওলাইছিল। সীতাৰ অৰ্থ কি হয়? সীতাৰ অৰ্থৰ বিষয়ে সকলোৱে নাজানে। সীতাৰ অৰ্থ হল হালৰ শিৰা। সীতাৰ আন নাম কি আছিল? জানকী। অসংখ্য নাম আছিল সীতাৰ, এটা নাম হৈছিল জানকী। ইয়াৰে 95 অৰ্থাৎ প্ৰশ্নটোৰ হল উৰ্মিলা কাৰ জীয়েক আছিল? উত্তৰ হল জনক ৰজাৰ জীয়েক আছিল। সীতাৰ ভনীয়েক আছিল উৰ্মিলা। প্ৰিয় দৰ্শক, এবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। কমণ্ডবী আৰু চুতকীৰ্তি কাৰ জীয়েক আছিল? এই কথা বহুতে নাজানে। পৰশুৰাম কাৰ অৱতাৰ আছিল? পৰশুৰামৰ পিতৃ কোন আছিল? পৰশুৰামৰ মাতৃ কোন আছিল? পৰশুৰামে ৰামক কিয় ধনু দিছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 100টা প্ৰশ্ন হল। ইয়াৰ প্ৰথমটো উত্তৰ হল কমণ্ডবী আৰু চুতকীৰ্তি কাৰ জীয়েক আছিল? জনকৰ ভাতৃ কুশধ্বজৰ জীয়েক আছিল। এইকেইটা বহুতে নাজানে। ৰামৰ ভাতৃৰ সৈতে এওঁলোকৰ বিয়া হৈছিল। জনকৰ ভাতৃ কুশধ্বজৰ জীয়েক আছিল এওঁলোক। পৰশুৰামৰ কাৰ অৱতাৰ আছিল? বিষ্ণুৰ 6 নম্বৰ অৱতাৰ আছিল পৰশুৰাম। পৰশুৰামৰ পিতৃ কোন আছিল? মহৰ্ষি যমদগ্নি আছিল পৰশুৰামৰ পিতৃ। পৰশুৰামৰ মাতৃ কোন আছিল? ৰেণুকা আছিল। পৰশুৰামে ৰামক কিয় ধনু দিছিল? পৰশুৰামে ৰামক দিয়া ধনুখনৰ নাম আছিল বৈষ্ণৱ ধনু। প্ৰিয় দৰ্শক, এবাৰ আমি 101 পৰা 105 নম্বৰ যিকেইটা প্ৰশ্ন হয় সেইকেইটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। দশৰথৰ মৃত্যু কেনেকৈ হৈছিল? বহুতে নাজানে। দশৰথক কিমান দিন দাহ কৰা নাছিল সেইটোও নাজানে। কৈকেয়ীক কিয় নিন্দা কৰা হয়? ভৰতে কৈকেয়ীক কি কৈছিল?
চিত্ৰকূটত ভৰতে ৰামক কি অনুৰোধ কৰিছিল? এই 5টা প্ৰশ্নৰ সৈতে 105টা প্ৰশ্ন হ'ল। এই কমেন্টত আপোনালোকে উত্তৰখিনি জনাব পাৰে, নহলে উত্তৰখিনি মই ক'বলৈ লৈছো। দশৰথৰ মৃত্যু কেনেকৈ হৈছিল? ৰামৰ বিয়োগৰ শোকত দশৰথৰ মৃত্যু হৈছিল। দশৰথক কিমান দিন দাহ কৰা নাছিল? ভৰত অহালৈকে ৰাখিছিল দশৰথৰ মৃতদেহ। কৈকেয়ীক কিয় নিন্দা কৰা হৈছিল? ৰামক বনবাসত দিয়াৰ বাবে। ভৰতে কৈকেয়ীক কি কৈছিল? মাতৃ তুমি কুলৰ কলংক বুলি কৈছিল ভৰতে। চিত্ৰকূটত ভৰতে ৰামক কি অনুৰোধ কৰিছিল? অযোধ্যালৈ উভতি যাবলৈ ভৰতে অনুৰোধ কৰিছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াবলৈ লৈছো। এখন চাৰ্ট দিয়া হৈছে। ৰামে ভৰতক কি দিছিল? ভৰতে ক'ত থাকি ৰাজ্য চলাইছিল? নন্দীগ্ৰাম ক'ত আছিল? অতিমুনিৰ আশ্ৰম ক'ত আছিল? অনুসূয়াই সীতাক কি দিছিল? প্ৰিয় দৰ্শক, এইকেইটা প্ৰশ্নৰ সৈতে 110টা প্ৰশ্ন আপোনালোকলৈ মই আগবঢ়ালো। ইয়াৰে 105টা প্ৰশ্নৰ উত্তৰ আপোনালোকে গম পালে। এইকেইটা উত্তৰ যদি আপোনালোকে জানে জনাব পাৰে। ইয়াৰে 106 নম্বৰ প্ৰশ্নটো হ'ল ৰামে ভৰতক কি দিছিল? নিজৰ পাদুকা দিছিল। ভৰতে ক'ত থাকি ৰাজ্য চলাইছিল? নন্দীগ্ৰামত থাকি চলাইছিল। নন্দীগ্ৰাম ক'ত অৱস্থিত? অযোধ্যাৰ ওচৰতে আছিল। অতিমুনিৰ আশ্ৰম ক'ত আছিল? চিত্ৰকূটত আছিল অতিমুনিৰ আশ্ৰম। অনুসূয়াই সীতাক কি দিছিল? দিব্য বস্ত্ৰ বা অলংকাৰ প্ৰদান কৰিছিল। প্ৰিয় দৰ্শক, ৰামায়ণৰ আমি 115টা প্ৰশ্নৰ ভিতৰত লাষ্টখন প্ৰশ্নৰ চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। এখন চাৰ্টতো 5টা প্ৰশ্ন আছে। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল দণ্ডকাৰণ্য কাৰ ৰাজ্য আছিল? পঞ্চৱতী ক'ত অৱস্থিত? পঞ্চৱতীৰ নাম কিয় হ'ল? সুপৰ্ণখাৰ স্বামীৰ নাম কি আছিল? আৰু জিহ্বকৰ কোন আছিল? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 105টা প্ৰশ্নৰ হ'ল। এই 5টা প্ৰশ্নৰ কমেন্টত আপোনালোকে উত্তৰখিনি জনাব পাৰে, আৰু কমেন্টত আমি ইয়াৰ উত্তৰখিনি নিশ্চয় দিম। কিন্তু ইয়াৰ পূৰ্বে আপোনালোকে নিশ্চয় জনাওক, নহবা উত্তৰখিনি আপোনালোকে জানিও ল'ব পাৰে। প্ৰিয় দৰ্শক, 111 ইয়াৰ দণ্ডকাৰণ্য কাৰ ৰাজ্য আছিল? ৰাক্ষসৰ ৰাজ্য আছিল। পঞ্চৱতী ক'ত অৱস্থিত? গোদাবৰী নদীৰ পাৰত অৱস্থিত। পঞ্চৱতীৰ নাম কিয় হ'ল? 5জোপা বট গছ আছিল সেই নদীৰ পাৰত, সেইকাৰণে পঞ্চৱতীৰ নাম দিয়া হৈছিল। সুপৰ্ণখাৰ স্বামীৰ নাম কি আছিল? এই কথাটো বহুতে নাজানে। সুপৰ্ণখাৰ স্বামীৰ নাম আছিল বিদ্যুৎ। জিহ্বকৰ কোন আছিল? জিহ্বকৰৰ কথা বহুতে নাজানে। জিহ্বকৰ আছিল ৰাৱণৰ সতীয়া ভাতৃ, যি কথা ৰামায়ণৰ বহুত কমেই উল্লেখ আছে। প্ৰিয় দৰ্শক, আজি আমি ৰামায়ণৰ 115টা প্ৰশ্নৰ সৈতে উত্তৰ আপোনালোকলৈ আগবঢ়ালো। পূৰ্বে আপোনালোকে এই প্ৰশ্নসমূহৰ উত্তৰ জানিছিল নে? যদি জানিছিল কমেন্ট কৰিব, যদি জনা নাই তেতিয়াও আমাক কমেন্ট কৰি জনাব। নেক্সট আমি আৰু প্ৰশ্নৰ উত্তৰ লৈ আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছো। প্ৰিয় দৰ্শক, এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো। ধন্যবাদ।